অৱগত কৰিব খুজিছোঁ। যিধৰণে আমি 2016 চনত মৰাণে ফুটবলত আমি জিলাক প্ৰতিনিধিত্ব কৰিবলৈ আমি সুবিধা পাইছিলোঁ, অৰ্থাৎ সেই 2016 চনতে আমি মৰাণ জিলা হিচাপে আমি স্বীকৃতি লাভ কৰিছিলোঁ অসম ফুটবল সন্থাৰ পৰা। ঠিক তেনেকৈ আমি যোৱাকালি আমাৰ মৰাণে আমি বহুত দিনৰ পৰা আমি প্ৰচেষ্টা আগবঢ়াই আছিলোঁ। আমাৰ এই ক্ষেত্ৰত বিশেষভাৱে আমি জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জীৱ বৰাদেউ আছে, আৰু লগতে আমাৰ মৰাণ জিলাৰ ভলীবল সন্থাৰ সাধাৰণ সম্পাদক আমাৰ ৰঞ্জন বাইদেউ আছে। তেখেতসকলৰ আশাহতীয়া প্ৰচেষ্টা সকলো জিলা ক্ৰীড়া সন্থাৰ আমাৰ বিশেষকৈ সুবিধাটো আছে। তেখেতসকলে যথেষ্ট আমাৰ বাতৰি পৰিদৰ্শন কৰি আমাৰ এই অঞ্চলটোত কিয় এই ভলীবলটো আমাৰ কিয় প্ৰয়োজন আছে এই বিষয়ে আমি বিভিন্ন সময়ত আমি হেঁচাকৈ কৈছিলোঁ ৰাজ্যিক নেতৃত্বক, আৰু ৰাজ্যিক নেতৃত্বই আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই যোৱাকালি আমাক মৰাণ জিলা ক্ৰীড়া হিচাপে ভলীবলক আমাৰ স্বীকৃতি প্ৰদান কৰিছে। আমি এই পাওঁতে আমি মৰাণ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আমি বিশেষভাৱে ইয়াৰ পৰাই আমি অসম ভলীবল সন্থাৰ সন্মানীয় বিষয়ববীয়া বিভিন্ন জ্ঞাপন কৰিছোঁ। আজি মৰাণ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এটি অতি উল্লেখযোগ্য দিন হিচাপে বিবেচিত হৈছে, যিহেতু মৰাণ ভলীবলক অসম ভলীবল সন্থাৰ তৰফৰ পৰা জিলা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আমি ভলীবলৰ বাবে আজি বহু বছৰ ধৰি অহৰহভাৱে চেষ্টা কৰি আহিছিলোঁ, আৰু মৰাণ অঞ্চলত বহুত খেলুৱৈ সৃষ্টি কৰিছিলোঁ, আৰু আমি সৃষ্টি কৰা খেলুৱৈসকলক আমি অন্য জিলাৰ হাতত এৰি দিব লগা হৈছিল। গতিকে সেইটোৰ পৰা আমি আজি মুক্ত হৈছোঁ। আমাৰ নিজে শিকোৱা ল'ৰা আমি নিজে আন্তঃজিলা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পাৰিম। আৰু এইখিনিতে জনাওঁ যে এইবাৰ হ'ব লগা যি আন্তঃজিলা প্ৰতিযোগিতা হ'ব, আমি গোৱালপাৰাত জুনিয়ৰ কেটেগৰীৰ প্ৰতিযোগিতা হ'ব বুলি আমি গম পাইছোঁ, আৰু তাত আমি ছোৱালী দলে অংশগ্ৰহণ কৰিম। তাৰপিছত বৰপেটাত মিনি হ'ব, মিনিত ল'ৰা ছোৱালী আমি দুয়োটা দলে অংশগ্ৰহণ কৰিম। নলবাৰীত হ'ব ছিনিয়ৰ কথাটো আমি এতিয়ালৈকে বিবেচনা কৰা নাই। আমাৰ ছিনিয়ৰ খেলুৱৈসকল আছে যদিও তেওঁলোকে ইয়াৰ আগত অন্য জিলাৰ হৈ খেলিছিল, যদিহে তেওঁলোকৰ NOC আমি অন্য জিলাসমূহৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ছিনিয়ৰ দলো পঠিয়াম বুলি